নমস্কাৰ সুপ্ৰভাত বন্ধুসকল। সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। আজি পিঠা পনা যোগাৰ কৰিছে নাই বিহু বুলি? পিঠা পনা এতিয়া ৰাইজে যোগাৰ কৰিছে, অলপ পাছত খাব লাগিব। চাহ বিস্কুট জলপান খাব লাগিব, কাঠ আলু জৰীয়া আলু এইবিলাক খাব লাগিব হৈ যায়। হয় হয় হয়। আপোনালোকৰ মেজিটো বৰ্তমান জ্বলি আছে। কিমান আজি কেইটা বজাত উঠি আপুনি মেজিটো জ্বলাই দিলে? আজি অলপ শেহতীয়াভাৱে জ্বলোৱা হ'ল। হয় নেকি? বাকী আজি ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক, লগতে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাকী আপোনালোকৰ বৰ্তমান গাঁওখনৰ নামটো জনাব। আমাৰ লখিমপুৰ জুৱতীয়া গাঁও। হয় নেকি? এই গাঁওখনৰ আদৰ্শ গাঁও বুলি মই শুনিছিলোঁ প্ৰথমতে। আদৰ্শ গাঁও হিচাপে পৰিচিত হৈ আছে বৰ্তমান এইটো। হয় হয় হয়। বাকী মেজিটো কেতিয়া বনোৱা হ'ল? কালি। শ্ৰদ্ধা ৰাইজ, আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ অঞ্চলৰে স্থানীয় শিক্ষক শ্ৰীযুত বিজয় হাজৰিকা আমাৰ মেজিস্থলীত উপস্থিত হৈছেহি। গতিকে শ্ৰীযুত বিজয় হাজৰিকা এজন দক্ষতাসম্পন্ন শিক্ষক, গতিকে এজন সমাজৰ তেওঁ শিক্ষক হিচাপে যিহেতু তেওঁৰ যথেষ্ট দায়িত্ব আছে, যথেষ্ট কৰ্তব্য আছে সমাজখনৰ প্ৰতি। গতিকে আজি এই বিহুৰ সময়ত তেওঁৰ পৰা আমি দুই এষাৰ বক্তব্য জানিবলৈ বিচাৰিছোঁ। মতামত আগবঢ়াওক তেওঁ আমাৰ সমাজখনৰ বিষয়ে, অসমীয়া সমাজত বিহুৰ পৰম্পৰা আৰু আমাৰ সমাজত বৰ্তমান কমি অহা যিখিনি আমাৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ চমুকৈ তেওঁ এই সম্পৰ্কে কি ক'ব তাৰ বিষয়ে আমি শ্ৰীযুত বিজয় হাজৰিকাৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। শিক্ষক বুলি কৈ দিলোঁ। ধন্যবাদ। শিক্ষক সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আমাৰ ৰীতি নীতি পৰম্পৰা আমি সদায় অটুট ৰাখি থাকিব লাগিব। কম হ'লেও আমি আমাৰ যি ৰীতি নীতি আছে সেই ৰীতি নীতি আমি বজাই ৰাখিব লাগিব। আমি আশা কৰিম মাঘৰ বিহুৰ উত্তাপে আমাৰ দেহ মন সক্ৰিয় কৰিব, আমাৰ মাজত অসূয়া অপ্ৰীতি ভাৱ নাইকিয়া কৰিব, সকলোৰে মাজত একতাভাৱে থাকিব। একতা দিলে আমি বান্ধ খাই থাকিব। আমাৰ সংস্কৃতি সেইকাৰণে আমাক লাগে। গতিকে ইয়াকে ক'লোঁ, সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি শ্ৰীযুত বিজয় হাজৰিকাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই স্থলতে এখনি ফুলাম গামোচাৰে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত আনন্দ হাজৰিকাক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। সেয়া শ্ৰীযুত আনন্দ হাজৰিকাই স্থানীয় শিক্ষক শ্ৰীযুত বিজয় হাজৰিকাই এখনি ফুলাম গামোচাৰে সম্বোধন জনাইছে। সকলোৱে এটা জোৰদাৰ হাত তালি। এতিয়া আমি উদযাপন সমিতিৰ আমাৰ কাৰ্যকৰী সম্পাদক শ্ৰীযুত আনন্দ হাজৰিকা আৰু বৰ্তমান শিক্ষক শ্ৰী বিজয় হাজৰিকাদেৱৰ পৰা এফাকি মাঘ বিহু উপলক্ষে এফাকি বিহুনাম আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ। অনুৰোধ মৰ্মে তেওঁলোকে এফাকি বিহু গাবলৈ আমাৰ মাজত সন্মতি প্ৰকাশ কৰিছে। মাঘ বিহু আহিল মাইনা, মাঘ বিহু আহিল, মেজি জুয়ো জ্বলিল মাইনা, মেজি জুয়ো জ্বলিল। আমি এতিয়া সত্য হাজৰিকাক আজি বিহুৰ শুভক্ষণত দুই এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি এই শুভক্ষণত মাঘৰ বিহু উপলক্ষে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি মই নিজে আনন্দিত অনুভৱ কৰিছোঁ। মই নিজকে আজি এইটো কাৰণে যে মই এতিয়া মৰ্ণিং অলপ ৱাক কৰিবলৈ গৈছিলোঁ। তৎসত্ত্বেও মোৰ বন্ধু আনন্দ হাজৰিকাই তেওঁৰ মাজতে পাই মোক এখন ফুলাম গামোচাৰে সম্বোধন জনোৱাৰ কাৰণে বিহু শুভেচ্ছা জনাইছে। মই তাতে ৰৈ পেলাই বিহু শুভেচ্ছাটো তেওঁকো লগতে দিলোঁ আৰু তেওঁকো মোক দিছে। লগতে আজি প্ৰৱৰ্তন কৰিছে। আজি আনন্দ মুহূৰ্তত লগতে সকলোকে বিহু ওলগ জনাইছোঁ আৰু যাতে নতুন বছৰ সকলোকে আনন্দ উৎসাহে ভৰি পৰে, সুখ আহে, সমৃদ্ধিয়ে যাতে মেজি জুয়ে সকলোকে অপায় মংগল লাভ কৰি সকলোৰে মানে আনন্দৰে ভৰি পৰে কামনা কৰি আজি এই শুভক্ষণত তেওঁকো এই মাঘৰ বিহু ওলগ জনাই লগতে আজি এই অনুষ্ঠানটি শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।
আমি সত্য হাজৰিকাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ খুব চমুকৈ হ'লেও খুব গুৰুত্বপূৰ্ণ কথা আমাক আজি মাঘৰ বিহুৰ সময়ত ক'লে। কিন্তু তেওঁ স্বাস্থ্যৰ সম্পৰ্কে আজি বহুত গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি সকলোৱে আমাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখিব লাগে। হয়, তেওঁ মৰ্ণিং ৱাক কৰিবলৈ আহিছিল সঁচা, কিন্তু তেওঁ অসমীয়া জাতিৰ প্ৰতি থকা যি স্বাভিমান, যি তেওঁ সক্ৰিয়তা, তাক অক্ষুণ্ণ ৰাখি যি আমাৰ এই শুভক্ষণে উপস্থিত থাকে তাৰ কাৰণে তেওঁক আমি সদায় কৃতজ্ঞ হৈ থাকিম। এতিয়া আমি আমাৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ। অৰবিন্দ অনুৰোধ মৰ্মে এতিয়া মহিলাসকলৰ দুই এষাৰ বক্তব্য আপোনালোকৰ আগত লাগি ধৰিবলৈ আগবাঢ়িছোঁ। নমস্কাৰ। আমাৰ আজি মাঘৰ বিহু উপলক্ষে আমি সকলো অসমবাসী ৰাইজকে শুভেচ্ছা জ্ঞাপন কামনা কৰি মাঘৰ বিহু জুয়ে যেনিবা সকলোকে বেয়া পায় মংগলবিলাক দূৰ কৰি আৰু ৰোগ ব্যাধিবিলাক দূৰ কৰি আমাৰ অসমখন ভাললৈ আহে আৰু সকলোৱে সুস্বাস্থ্য অনুভৱ হেৰিলৈ আনন্দ উৎসৱ হয়। সেয়া আমাৰ মাঘৰ বিহু উপলক্ষে আগবঢ়ালে। আমি শ্ৰীমতী কন্যা দত্ত হাজৰিকাৰ দুই এষাৰ বক্তব্যৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ মাজত এটি বালক শিশু আমাৰ উপস্থিত আছে, তেওঁৰ কিছু আনন্দ অনুভূতি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। গতিকে পুনৰবাৰ সকলো অসমবাসী ৰাইজলৈ আমি অশেষ শুভেচ্ছা, কৃতজ্ঞতা আৰু আমি শুভবাৰ্তা জ্ঞাপন কৰিছোঁ যাতে এই অগ্নিৰ জুয়ে আমাৰ যিখিনি অপায়, অমংগল, ৰোগ ব্যাধি আৰু অসমত যিখিনি আমাৰ সম্পৃক্তি সময়ত যিখিনি অপৰোধ যিখিনি বিয়পি আছে সকলো যাতে নাশ কৰক, সকলোৰে মাজৰে সুখ শান্তিৰ বাৰ্তা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। জয় আই অসম। হেপী থেংক ইউ।